নমস্কাৰ শ্ৰোতাসকল, চলন্তিকালৈ স্বাগতম। আজিৰ অনুষ্ঠানত শুনক সম্পূৰ্ণতা অভিযান সন্দৰ্ভত এটি আলোচনাটিত ভাগ লৈছে হাটশিঙিমাৰীৰ জিলা চিকিৎসালয়ৰ স্ত্ৰী আৰু প্ৰসূতি ৰোগ বিশেষজ্ঞ ডক্টৰ আনোৱাৰুল ইছলামে। তেখেতৰ সৈতে কথা পাতিছে হাটশিঙিমাৰীৰ পৰা আমাৰ সংবাদদাতা শ্বেখ জেছমিনাৰা পাৰবিনে। নমস্কাৰ শ্ৰোতাসকল, আকাশবাণী গুৱাহাটীৰ বিশেষ অনুষ্ঠানত আজি আমাৰ সৈতে উপস্থিত আছে হাটশিঙিমাৰী জিলা চিকিৎসালয়ৰ চিকিৎসক ডক্টৰ আনোৱাৰুল ইছলাম। তেখেতক আমাৰ অনুষ্ঠানত স্বাগতম জনাইছোঁ। নমস্কাৰ সবকে। আজি এই অভিযানখন এখন আছিল সম্পূৰ্ণতা অভিযান। সম্পূৰ্ণতা অভিযানত আমাৰ এইখন চাউথ চিমাৰা মানকাছাৰ ডিষ্ট্ৰিক্টৰ ফেকামাৰী ব্লকখনত অসম চৰকাৰে চিলেকশ্যন কৰিছে। আৰু এই সম্পূৰ্ণতা অভিযানত থুলমূলকৈ ক'ব গ'লে আমাৰ 4টা ইণ্ডিকেটৰ আছে। এই ইণ্ডিকেটৰ কেইটাৰ ভিতৰত প্ৰথমটো হ'ল যে আমাৰ যিবিলাক মাক আছে প্ৰেগনেণ্ট ওমেন, সেইবিলাক প্ৰথম যিটো 3 মাহ আছে সেই 3 মাহৰ ভিতৰত এইটো আমি কওঁ ফাৰ্ষ্ট ৰেজিষ্ট্ৰেশ্যন। এই ফাৰ্ষ্ট ৰেজিষ্ট্ৰেশ্যনটো 100% হ'ব লাগে। এইখিনি ব্লকৰ আণ্ডাৰত যিমান আছে সেই গোটেইখিনি আমি ফাৰ্ষ্ট ৰেজিষ্ট্ৰেশ্যনটো 100% কৰিম। আৰু এইটো ছাব চেণ্টাৰ লেভেলৰ পৰা আমাৰ ছেক্টৰ লেভেলৰ পৰা প্লাছ ডিষ্ট্ৰিক্ট লেভেলৰ পৰা আমি কৰি আছোঁ। গোটেইখন মিলি আমাৰ যাতে এটাও ANC ৰেজিষ্ট্ৰেশ্যন বাদ নপৰে, গতিকে এইটোত আমি 100% কেনেকৈ কৰিব পাৰি তাৰ কাৰণে এই সম্পূৰ্ণতা অভিযানত 30 ছেপ্টেম্বৰৰ ভিতৰত আমি এইখিনি কমপ্লিট কৰিব লাগিব। এইটো এটা। ছেকেণ্ড ইণ্ডিকেটৰ হ'ল কি আমাৰ যিমান বাচ্চা আছে ইনফেণ্ট বুলি কওঁ আমি, যে 0 to 1 year বাচ্চা, 0 to 1 year যিমান বাচ্চা আছে সেইখিনিক আমি কমপ্লিট 100% ইমিউনাইজেশ্যন কৰিম। এই ইমিউনাইজেশ্যনৰ ভিতৰত কি পৰিব? আমাৰ অৰেল পলিঅ' আছে, তাৰপিছত BCG আছে, DPT আছে, হেপাটাইটিছ B আছে, MMR আছে, মিজিলছ আছে। গতিকে এইখিনি আমাৰ কমপ্লিট যিটো আমাৰ গভৰ্ণমেণ্টৰ নেশ্যনেল ইমিউনাইজেশ্যন শ্বিডিউলৰ প্ৰগ্ৰাম, সেইমতে 0ৰ পৰা বাৰ্থ ড'জৰ পৰা যিদিনা বাচ্চাটো জন্ম হয় আমাৰ ইনষ্টিটিউচনেল ডেলিভাৰী হ'লে আমাৰ ইনষ্টিটিউচনত সেইদিনাই উইদিন 24 আৱাৰ্ছৰ ভিতৰত আমি দি দিওঁ। তো সেইখিনিৰ পৰা ষ্টাৰ্ট কৰি আমি 1 বছৰৰ ভিতৰত যিমান বাচ্চা আছে সেইখিনিত আমি ইমিউনাইজেশ্যন কৰিম। আৰু সেইটো আমাৰ 100% কভাৰেজ হ'ব লাগিব। সেইটো হ'ল আমাৰ ছেকেণ্ড ইণ্ডিকেটৰ। আৰু ইয়াৰ লগতে আমি লাষ্ট যিটো আমাৰ মিটিং হৈছে ডিষ্ট্ৰিক্ট লেভেলৰ DC ছাৰ, জইণ্ট ডাইৰেক্টৰ ছাৰ, আমাৰ ডিষ্ট্ৰিক্ট ইমিউনাইজেশ্যন অফিচাৰ ছাৰ, DSO ছাৰ, আমি আৰু প্ৰমুখ্যে আৰু আমাৰ ছেক্টৰ লেভেলৰ অফিচাৰ, ছাব চেণ্টাৰ লেভেলৰ পৰা আৰু আয়ুষ্মান মন্দিৰৰ CSO প্লাছ আমাৰ ANM বাইদেউসকল আমি বহি আলোচনা কৰিছোঁ যে এই প্ৰগ্ৰামৰ লগত আমাৰ যিবিলাক 5 বছৰলৈকে বাচ্চা আছে সেই 5 বছৰত যিবিলাক ড্ৰপ আউট বা লেফ্ট আউট চাইল্ড কিবা কাৰণত হৈ গৈছে সেইখিনিকো আমি 100% ইমিউনাইজেশ্যন কৰিম, আপ টু ডেট কৰি দিম। সেইখিনি আমাৰ লোক এটলিষ্ট আমাৰ এই এছপিৰেশ্যনেল ফেকামাৰী ব্লকৰ 3 নম্বৰ আৰু 4 নম্বৰ ইণ্ডিকেটৰ। এই দুটা হ'ল কি আমাৰ যিখিনি নন কমিউনিকেবল ডিজিজ আছে, যিখিনি বেমাৰ এজনৰ গাৰ পৰা আনজনৰ গাত খুচৰা বেমাৰ নহয় আৰু বয়সৰ লগত সংগতি আছে, সেইখিনি আমি এই দুটা বস্তু, এটা হ'ল হাইপাৰ টেনশ্যন আৰু এটা হ'ল কি ডায়েবেটিছ। এইটো আমি চবে জানো মধুমেহ বেমাৰ কিমান ভয়ানক কথা। গতিকে মধুমেহ আৰু ডায়েবেটিছ আৰু আমাৰ হাই প্ৰেছাৰ, এই দুটা বস্তু আমি সমাজত যিমান 30 বছৰৰ ঊৰ্ধৰ মানুহ আছে চবকে আমি স্ক্ৰিনিং কৰিম। কমপ্লিট ব্লকখনত আমি স্ক্ৰিনিং কৰিম, 100% স্ক্ৰিন কৰিম। তাৰপিছত আমাৰ যিমান মানুহ সেনেকৈ ওলায় সেইখিনি মানুহ আমি চিকিৎসা কৰিম, এডভাইচ দিম, ঔষধ দিম আৰু মনিটৰ কৰিম, যাতে সেই মানুহখিনিৰ চিকিৎসাৰ অভাৱত পৰৱৰ্তী সময়ত গৈ হঠাৎ ষ্ট্ৰক বেমাৰ হয়, নাৰ্ভৰ বেমাৰ হয়। কিয়নো ডায়েবেটিছে আমাক কি কৰে? ডায়েবেটিছ আমাৰ হেড টু ফুট, মূৰৰ পৰা ভৰিলৈকে আমাৰ পংগু কৰে, ক্ষতি কৰে, চকুৰ ক্ষতি কৰে, হাৰ্টৰ ক্ষতি কৰে, লিভাৰৰ ক্ষতি কৰে। গতিকে তাৰ লগত ছালৰো ক্ষতি কৰে, নাৰ্ভৰ ক্ষতি কৰে। গতিকে ইমান ভয়ানক বস্তু আমি যিটো চিকিৎসা কৰিব পাৰোঁ, চিকিৎসা কৰিব পৰা বস্তুটো যদি আমাক ইমানখিনি ক্ষতি কৰে, তে আমি সমাজত কিয় এইখিনি ৰাখিছোঁ? গতিকে আমাৰ সেইখিনি হ'ল টাৰ্গেট যে আমি 100% মানুহখিনিক ৰুল আউট কৰি চিকিৎসা কৰিম। হাই প্ৰেছাৰত তেনেকুৱা কৰি, হাই প্ৰেছাৰৰ কাৰণে আমাৰ কিমান প্ৰব্লেম হয়, ষ্ট্ৰক হৈ যায়, এটা বয়সত গৈ ষ্ট্ৰক হয়, চেৰিব্ৰো ভাস্কুলাৰ এক্সিডেণ্ট হয়, আৰু কিছুমান মানুহ জীৱনৰ কাৰণে পংগু হৈ যায়, কিছুমান মানুহক আমি সেইদিনাই হেৰাওঁ, বা কিছুমান মানুহ গুৱাহাটীত গৈ লটি ঘটি হৈ কিমান চিকিৎসা কৰিব লগা হয়। কিন্তু আগৰ কণ্ডিশ্যনত বহুত মানুহ ঘূৰিত আহেও বা নাহিবও পাৰে, কেতিয়াবা অপাৰেশ্যনো কৰিব লগা হয়। গতিকে কিমান ভয়ানক কথা।
গতিকে আমাৰ টাৰ্গেট যে এই ফেকামাৰী এক্সপ্ৰেছনেল ব্লকত আমি চবে মিলি আমাৰ সাব চেণ্টাৰ লেভেলৰ পৰা আমাৰ সব অফিচাৰ লগ হৈ ছেক্টৰৰ লগত সব খুঁটিনাটি আমি চাই যিমানখিনি মানুহ আছে 30 বছৰৰ ঊৰ্ধত সিহঁতৰ সবকে আমি স্ক্ৰিনিং কৰি লৈ যিখিনি মানুহৰ হাই প্ৰেছাৰ আৰু ডায়েবেটিছ ওলায় সেইখিনি আমি ধুনীয়াকৈ মেনেজমেণ্ট কৰিম। এইখিনিয়ে হ'ল এই 4টা ইণ্ডিকেটৰ হ'ল আমাৰ এখন এক্সপ্ৰেছনেল ফেকামাৰী ব্লকত আমি মেডিকেলৰ তৰফৰ পৰা আমাৰ লক্ষ্য। হয়, এতিয়া যিবিলাক গৰ্ভৱতী মহিলা আছে তেওঁলোকে চিকিৎসালয়ত আহোঁতে সামাজিকভাৱে কোনোবা সমস্যাৰ সন্মুখীন হয় নেকি, কিবা জনাব? হয়, ধন্যবাদ। তো আজি একচুৱেলি আমি এই যে কৈছোঁ যে এক্সপ্ৰেছনেল ব্লক, আমি কিয় এক্সপ্ৰেছনেল ব্লকটো ল'ব লগা হৈছে, আমি ডেভেলপ হোৱা নাই কাৰণে আমি এই অভিযানটো আহিছে বা এই অভিযানটো ল'ব লগা হৈছে। তেতিয়া খালি সামাজিক যিটো অসুবিধা সেইটো আজিৰ নহয়, সেইটো পুৰণা কথা। কিয়নো আগতে প্ৰথম কথা হ'ল কি যে মানুহৰ কিছুমান এডুকেশ্যনৰ অভাৱ আছে মানুহখিনিৰ। এতিয়া কথা হ'ল পুৰণিকলীয়া যিটো ছিষ্টেম আছে যে আগতেতো হস্পিটেল যোৱা নাই, আগতে লৈ যাব পৰা হোৱা নাই, ঘৰতে হৈছে। কিন্তু কথা হ'ল যে আগতে ঘৰত হোৱাৰ কাৰণে আমি কিমান মানুহ হেৰাইছোঁ, আজি হস্পিটেলত হোৱাৰ কাৰণে কিমানখিনি মানুহ আমি বচাই ৰাখিছোঁ, বাচি আছে বা আমি হেৰুৱা নাই সেইখিনি মানুহ। সেইখিনি সমাজত বুজোৱা বৰ কঠিন কাম। সেইটো সিহঁতেও বুজিব নোখোজে, আমিও ভালকৈ বুজাব পৰা নাই। এইটোৱে হ'ল চবতকৈ ডাঙৰ সমস্যা। প্ৰথম কথা হ'ল কি যে এইখিনি এটা সামাজিক যিখিনি পুৰণিকলীয়া যিবিলাক ছিষ্টেম, সেই ছিষ্টেমটো চবতকৈ এটা বাধা বিঘিনি আছে আমাৰ। ছেকেণ্ড হ'ল কি ছ'চিঅ' ইকনমিক কণ্ডিশ্যন, মানুহ এটা হস্পিটেলত আহিব, ভাল ডক্টৰ এটা দেখাব, সেইখিনিতো অলপ ঝামেলা। কিছুমান জেগাত আমাৰ ডাক্তৰৰ অভাৱ, সব জেগাতে আমি ডাক্তৰো সেনেকৈ দিব পৰা নাই, হয় নহয়। থাৰ্ড কথা হ'ল কি যে আমাৰ কমিউনিকেশ্যন গেপ, চবতকৈ ডাঙৰ এটা এখন ডিষ্ট্ৰিক্টৰ কাৰণে আমাৰ প্ৰব্লেম আছে কি কমিউনিকেশ্যন গেপ। কিছুমান চৰ এৰিয়া থাকে, আউটৰিচ এৰিয়া থাকে, ৰাস্তা ঘাট নাই, গতিকে তাৰ পৰা যোৱা হোৱা মুস্কিল। এতিয়া যেনে আজিৰ এতিয়া প্ৰেক্টিকেল কথা যে এতিয়া বানপানীৰ যিটো সময়, এনেকুৱা জেগা আছে ঘৰৰ পৰা সি আহিব নোৱাৰে, নাও এখন লাগে। গতিকে এইবিলাক সমস্যা আমাৰ আছে। তথাপি আমাৰ টাৰ্গেট হ'ল কি এইখিনি কৰিব লাগিব, মানুহক আমি বুজাব লাগিব যে চাওক এনেকুৱা এনেকুৱা কথা, যে হস্পিটেলত ডেলিভাৰী হ'ব লাগে। সেইখিনি বহুত আমাৰ এডভান্স হৈছে, নোহোৱা নহয়, এডভান্স হৈছে। কিয়নো লাষ্ট 20 ইয়াৰ্ছৰ পৰা মই এইখন ডিষ্ট্ৰিক্টতে আছোঁ, যে 20 ইয়াৰ্ছত কি আছিল, মানুহক আমি কেনেকুৱা অসুবিধা পাইছিলোঁ। মানুহ এটা ডাক্তৰক দেখাব লাগে সেইখিনিও মানে মানুহ জনা নাছিল। ডাক্তৰক যদি আমি দেখাব পাৰোঁ সেইটো জনাই নাছিল সিহঁতে কিবা প্ৰব্লেম হ'লে চুচুৰি বাগৰি কোনোমতে হস্পিটেলখনতে আহিছে, আমি যিখিনি হয় চিকিৎসা কৰিছোঁ, যিখিনি পৰা নাই সেইখিনি আমি ৰেফাৰ কৰিছোঁ, বাহিৰত পঠাই দিছোঁ উন্নত চিকিৎসাৰ কাৰণে। কিন্তু আজিৰ দিনত হৈছে কি আমি পেচেণ্ট আহে, মানুহ আহে আমাৰ ওচৰত, চেকআপ হ'বও আহে, যে পেচেণ্ট এটা আহে আমাক কৈছে ছাৰ সুধো আমি যে কওকচোন অসুবিধাখিনি কি অসুবিধা পাইছে, ধুনীয়াকৈ কয় ছাৰ নহয় একো অসুবিধা নাই, চেকআপ হ'ব আহিছোঁ। কিমান ভাল লাগে তেতিয়া, আমাৰ চবৰে ভাল লাগি যায়, য়েছ মানুহ অলপ হ'লেও আগবাঢ়িছে বা অলপ হ'লেও আগবাঢ়ি আহিছে, নিজে নিজে চেকআপত আহিছে। গতিকে সেইখিনি অসুবিধাৰ ভিতৰত সেইখিনি যে আমাৰ এইখিনি ঠিক কৰিব লাগিব। 1 নম্বৰ মানুহৰ মাজত যিখিনি আছে সেইখিনিক চবকে সজাগ কৰিব লাগিব, নাম্বাৰ 1। নাম্বাৰ 2 আমাৰ কমিউনিকেশ্যনখিনি ডেভেলপ কৰিব লাগিব, এডুকেশ্যনখিনি ডেভেলপ কৰিব লাগিব, চাইল্ড মেৰিজ আমি বন্ধ কৰিব লাগিব। যিটো মোৰ অলৱেজ এতিয়াও টুকটাক মই আজিও এটা কেছ পাইছোঁ, 17 বছৰ বয়স তাই প্ৰেগনেণ্ট হৈছে। গতিকে এইবিলাকতো ভাল কথা নহয়। গতিকে বহুতখিনি আগবাঢ়িছে মানুহ, নাবাঢ়া নহয়, আগতকৈ বহুতখিনি আগবাঢ়িছে। যিখিনি হ'ল আমি বিচাৰোঁ এতিয়া যাতে আমাৰ চাইল্ড মেৰিজ নহয়, মানুহখিনি এডুকেশ্যনৰ ফালে আগবাঢ়ি আহে, পঢ়া শুনা কৰক। প্ৰতিটো ঘৰৰ প্ৰতিটো মানুহ, প্ৰতিটো ছোৱালীয়ে প্ৰতিজ্ঞা কৰিব লাগে, য়েছ মই BA পাছ কৰিম, MA পাছ কৰিম, ডাক্তৰ হ'ম, ইঞ্জিনিয়াৰ হ'ম, IAS অফিচাৰ হ'ম, ACS অফিচাৰ হ'ম, এনেকুৱা যি উকিল হ'ম, সেনেকুৱা মই ল পঢ়িম, মই ফাৰ্মাচিষ্ট হ'ম, নাৰ্ছ হ'ম, সেনেকুৱা হেৰি কৰি চবে উদ্যম লৈ যে এইখিনি কৰি 4-5 বছৰ মই চাকৰি কৰিম, তাৰপিছতহে বিয়াৰ কথা আমি চিন্তা কৰিম। এনেকুৱা এটা উদ্যম লৈ যদি আমাৰ সমাজৰ প্ৰত্যেকটো ছোৱালী, প্ৰত্যেকটো গাৰ্জিয়ান যদি এনেকুৱা ভাবে, হয়তো অতি মানে বেছি দূৰ নহয়, অতি সোনকালে হয়তো 4-5 বছৰৰ ভিতৰত আমি ইমানখিনি এডভান্স হৈ যাম যে আমাৰ এতিয়াও যিখিনি মৰ্বিডিটি বুলি আমি কওঁ, ৰোগীয়া অৱস্থা, মৰ্বিডিটি কণ্ডিশ্যন, বা আমাৰ যিটো অসমত এজ এ হ'ল যিমানখিনি মাকক আমি হেৰাই আছোঁ, মৰ্টেলিটি ৰেট, মেটাৰনেল মৰ্টেলিটি, সেই বস্তুটো আমি হয়তো অনতিপলমে আমাৰ এইখন জেগাৰ পৰা, এইখন ডিষ্ট্ৰিক্টৰ লগতে অসমখন বা ইণ্ডিয়াতে আমি বস্তুটো বহুতখিনি কমাই যাব পাৰিম। এইখিনিয়ে হ'ল কথা।
আপুনি জনালে আমাৰ এই পিছপৰা জিলাখনত বহুত ধৰণৰ সমস্যা আছে তো যিয়ে নহওক গৰ্ভৱতী মহিলাৰ কাৰণে আশাকৰ্মীসকলৰ ভূমিকা সম্পৰ্কে জনাব নেকি? ধন্যবাদ। আশাকৰ্মী কিয় হ'ল? প্ৰথম কথা হ'ল আশাকৰ্মী কিয় হ'ল? আশাকৰ্মীটো হ'ল কি, যদি এটা ডেলিভাৰী কেছ, এণ্টিনেটেল কেছ বা প্ৰসূতি বেমাৰী এজনে নিজে চব বস্তু জানিলে হয়, কেতিয়া তাই চেকআপ হ'ব লাগে, ক'ত যাব লাগে, কেতিয়া বেজি ল'ব লাগে, কেতিয়াৰ পৰা কি অসুবিধা লাগে, সেইখিনি যে হ'ল হয়, জানিলে হয়, তেনেহ'লে হয়তো আশাকৰ্মী আমাৰ দৰকাৰেই নহ'ল হয় বা সৃষ্টিয়ে নহ'লে হয়। এতিয়াও যদি হয়, হয়তো একদিনে গভৰ্ণমেণ্টে হয়তো আশাকৰ্মী বন্ধও কৰি দিব পাৰে বা বেলেগ কামত লগাব পাৰে, সেইটো গভৰ্ণমেণ্টে জানিব। এতিয়া যিহেতু আমাৰ পিছপৰা অঞ্চল, শিক্ষাতো পিছপৰা, কমিউনিকেশ্যনত পিছপৰা, সাংসাৰিকভাৱেও জুৰুলা, ইয়াৰ লগত বহুত কথাই আহে। গতিকে আমাৰ মাকবিলাকে সাংসাৰিকভাৱে ইমান ব্যস্ত যে সিহঁতে কেতিয়া চাব চেণ্টাৰত যাব, কেতিয়া চেকআপ হ'ব, কেতিয়া সেইখিনি বস্তু সিহঁতে পাহৰিয়ে যায়। সেইকাৰণে আমাক প্ৰথম টাৰ্গেটটো, সেইকাৰণে আমাৰ আশা বাইদেউসকলৰ সৃষ্টি হৈছে, সেইটোৱে প্ৰথম আছিল। তাৰপিছত এতিয়া আকৌ বহুত কাম আছে আশা বাইদেউসকল। গতিকে আমি ক'ব পাৰোঁ যে এই যিখন আমি ষ্টাৰ্ট কৰিছোঁ যে এণ্টিনেটেল কেছৰ কথা, যে আমাৰ এছপিৰেশ্যনেল ব্লকত যিটো আমি ৰেজিষ্ট্ৰেশ্যন 100% কৰিব, সেইটোৰ লগতে সংগতি ৰাখিব গ'লে আমি ক'ব লাগিব যে আশা বাইদেউসকলক আমাৰ বেছ একদম ৰোড, তেখেতসকলেই প্ৰথম কামটো কৰিব। তেখেতসকলে নিজৰ গাঁৱত, চব আশাবিলাক নিজৰ গাঁৱৰ, গতিকে নিজৰ গাঁৱত কিমানটা ফেমিলি আছে, কিমানটা মানুহৰ বিয়া বাৰু হৈছে, কিমানটা ফেমিলি প্ৰেগনেণ্ট হৈছে, কিমানটা প্ৰসূতি আছে, সেইখিনি হিচাপ সিহঁতে গম পায়। গতিকে সিহঁতে হ'ল ৰোড, আৰু সেইটোৱে সিহঁতৰ দায়িত্ব, প্ৰথম দায়িত্ব। আৰু সেইখিনি যে কিমানখিনি কৰিছে নহয়, সিহঁতে কৰিয়ে আছে। তো প্ৰথম সিহঁতৰ কামেই হ'ল সেইটো, সিহঁতৰ গাঁওখন যিটো এৰিয়া আছে, সেই এৰিয়াত কিমান যদি ছাপ'জ 15টা কেছ আছে, গতিকে 15টা কেছ ৰেজিষ্ট্ৰেশ্যন হ'ল নে নাই, প্ৰথম চেকআপ হ'ল নে নাই, তাৰপিছত সেইকেইটা কেতিয়া আমি ৰেজিষ্ট্ৰেশ্যন হৈ গ'ল, তাৰপিছত আমি 3 মাহ বা কেতিয়াবা 5 মাহ সেনেকুৱা এটা ছিষ্টেম কৰা হয় যে এতিয়া 3 মাহত দিয়া হয় আমাৰ ফাৰ্ষ্ট TD ইনজেকশ্যনটো, বেজি দিয়াটো। গতিকে সিহঁতে 3 মাহ হোৱাৰ লগে লগে সেই 15টা কেতিয়া দিব লাগে তেতিয়া দি দিলে, কেতিয়া ফলিক এচিড দিব লাগে সিহঁতে দি দিলে। তাৰপিছত সেনেকুৱা কৰি ছেকেণ্ড ট্ৰাইমেষ্টাৰত যেতিয়া আহিব, ছেকেণ্ড ড'জটো পাব TD, প্ৰথম ড'জৰ সদায় 1 মাহ পিছত ছেকেণ্ড ড'জটো দিয়া হয়। প্ৰথমতে আমাৰ কি বমি চমি থাকে, যদি কোনোবা এটা পেচেণ্টক যদি বেছি বমি চমি হয়, গতিকে সেই আশা বাইদেৱে লগত কৰি লৈ আহি, নহ'লেও এডভাইচ দি হ'লে যে আপুনি হস্পিটেলত যাওক, ডাক্তৰ দেখাওক, সেইখিনি কৰি আমি পাই থাকোঁ, আহি থাকে পেচেণ্ট। এই আশা বাইদেউ কোনোবা লগত আহিছে নেকি, আমি সুধি দিলে সিহঁতে কৈ দিয়ে বাইদেউ অহা নাই, কিন্তু বাইদেউ কৈছে যে আপোনাৰ ওচৰত পঠাই দিছে, ঠিক আছে, অ'কে, বাইদেউ নাহিলেও চলিব, ঠিক আছে। গতিকে আমি পায়ে থাকোঁ কেছ এনেকুৱা। গতিকে আশা বাইদেউবিলাকে সেইটোৱে কাম কৰে। প্ৰথম এই ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে সিহঁতক মাতে। আমাৰ চাব চেণ্টাৰত ANM বাইদেউ থাকে, আমাৰ CSO থাকে, লগতে আমাৰ MPW কিছুমান জেগাত থাকে। গতিকে এইখিনি মিলি এটা গোট, এটা বুলি কওঁ আমি, আয়ুষ্মান আৰোগ্য মন্দিৰ, সেইটো এটা গতিকে এইটো টিমে সিহঁতে ৰেজিষ্ট্ৰেশ্যনটো কৰে। TD ফাৰ্ষ্ট ড'জ দিয়ে, তাৰ 1 মাহ পিছত ছেকেণ্ড ড'জ দিয়ে। যেতিয়া বমি চমি বন্ধ হয়, 4 মাহ বা 5 মাহ হৈ যায়, তেতিয়া আমি হিমোগ্ল'বিনটো আগতে প্ৰথম ANC-তে কৰা হয়, হিমোগ্ল'বিনটো কিমান আছে। গতিকে হিমোগ্ল'বিন নৰ্মেল থাকক আৰু বেছি থাকক বা কম থাকক কথা নাই, সিহঁতে আইৰণ আৰু কেলছিয়াম এই 2টা টেবলেট চবকে দিয়ে। তাৰ ভিতৰত যিবিলাক কেছৰ হয়তো হিমোগ্ল'বিনটো কম আছে, সিহঁতক তেতিয়া তাৰ ওপৰত যেনেকুৱা ছেক্টৰত যিটো হস্পিটেল আছে, ডিষ্ট্ৰিক্ট হস্পিটেলেই হওক, PHC-য়ে হওক বা CHC-য়ে হওক, য'ত ফেচিলিটিখিনি আছে তাতে লৈ যায়, তাতে ডাক্তৰে চাই দিয়ে। হিমোগ্ল'বিনটো আমি ৰিপিট কৰাই লওঁ, যদি বেছি কম হয় তেতিয়া আমি কেনেকৈ তাক বঢ়াব পাৰোঁ, তাত ভাগ আছে, ৰক্ত কম থকাৰ ভাগ আছে। বেছি কম যদি ব্লাড দিব লগা হয়, তেনেহ'লে ব্লাড দিয়াৰ কাৰণে আৰু ছুপেৰিয়ৰ যিটো ফেচিলিটি আমাৰ এইখন ডিষ্ট্ৰিক্টত আজিলৈকে হোৱা নাই। গতিকে আমি গোৱালপাৰা বা ধুবুৰী বা তুৰা কেতিয়াবা গৈ ব্লাডটো দি আহে। আৰু যদি ওপৰত থাকে, মোৰ হ'লে 7ৰ ওপৰত যদি থাকে, তেতিয়া আমি ইয়াতে আইৰণ ইনজেক্টেবল আমি দিওঁ। এইটো সদায় হস্পিটেলত দিব লাগে, মই হস্পিটেলতে দিবলৈ অনুৰোধ কৰোঁ। কেতিয়াবা 2-এটা মানুহৰ অলপ ফেইণ্টিং হৈ যায়, গতিকে হস্পিটেলত দিয়াটো ভাল। হস্পিটেলত দিলে সেইখিনি ৰিস্ক আমাৰ ডাক্তৰে মেনেজ কৰি দিয়ে। গতিকে একদিন বাদে বাদে বা বেছি হ'লে ডেইলি আমি 3টা ড'জ দি দিওঁ। 3টা ড'জ দি আকৌ 3 সপ্তাহ পিছত আকৌ কেছটো আমি আশা বাইদেৱে হওক বা